কৰি দিয়া হয়, গাড়ী চাড়ী জ্বলাই দিয়া হয়। কৈছে নাই কোনোবাই তেনেকে? সেইটো কোৱাটো উচিত নাই। আমি বিচাৰো জুবিনৰ ন্যায় পাব লাগে, জুবিনৰ তদন্ত হ'ব লাগে, জুবিনৰ স্মৃতি হ'ব লাগে। আৰু আমাৰ দলে কি কৰিব মই নকওঁ, সন্মানীয় সভাপতি মহোদয় ক'ব। এটাই কথা হ'ল, সভাপতি মহোদয় দলৰ বহুত কথা আছে, কাৰ্যক্ৰমণে ক'ব, সেইখিনি মই নকওঁ। জুবিনৰ ন্যায় বিচাৰি আমি এটা একত্ৰিত হৈছো ন্যায়পালিকাৰ ওচৰত। নিজৰে চৰকাৰ তথাপি আমি আহ্বান জনাইছো যে চাৰ্জশ্বিটখন আহক। দ্বিতীয়তে আমি নলবাৰীবাসীৰ ইয়াত গোট খাইছো জুবিন গাৰ্গক শ্ৰদ্ধা জনাবলৈ। সেই জুবিন গাৰ্গ তোমাৰ হতে অসমৰ প্ৰত্যেকজন নাগৰিকৰ দৰে 65 লাখ বিজেপিৰ মানুহ আৰু আমাৰ প্ৰজ্ঞা নাগৰিক নলবাৰীৰ লাখ লাখ মানুহ তোমাৰ সৈতে সদায় আছে, সদায় থাকিম। ধন্যবাদ। জয় জুবিন, জয় সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ বাগিতা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। এইবাৰ অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী ডক্টৰ মলবৰ্ণ। জয় জুবিন দা, জয় জুবিন দা। আজি নলবাৰীত যি ধৰণে আধা লাখতকৈ বেছি মানুহ ওলাই আহিছে, ইয়ে প্ৰমাণ কৰিছে জুবিন